নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে কুশলে আছোঁ আপোনালোকে বহুতেই মোক মেছেজ কৰিছে নিমন্ত্ৰণৰ কথাটোক লৈ আৰু যেহেতু জানে যে মোৰ যোৱা মঙ্গলবাৰে এটা দুৰ্ঘটনা হৈছিল গতিকে সেইটো ক্ষেত্ৰত মই কিছু স্বাস্থ্যৰ যতন ল'ব লগা হৈছে ওপৰত মানে শৰীৰ আগফালটো সব ঠিকই আছে কেৱল ভৰিৰ বাওঁ ভৰিটো বহুত অসুস্থ হৈ আছে যাৰ কাৰণে মই খোজ কঢ়াটো কিছু অসুবিধা হৈছে আৰু যোৱাটো মোৰ কাৰণে ইমান এটা সম্ভৱ হৈ উঠা নাই গতিকে মই আশা কৰিছোঁ যে অক্টোবৰ মাহৰ 10 তাৰিখ মানৰ পৰা হয়তো মই যাব পাৰিম বা মানে অক্টোবৰ মাহৰ 5 তাৰিখ মানলৈকে অন্ততঃ মোক জিৰণিৰ প্ৰয়োজন হ'বই তাৰ পিছতহে মই কেনে ধৰণে মিলাব পাৰোঁ এটা কথা হয় যে যিমান দিন মই পিছুৱাই থাকোঁ আপোনালোকৰ কাৰণে হয় আপোনালোকে মোক কিবা নহয় কিবা এটা অসুবিধাত পৰি বিপদত বা খুব লৰালিকে মোক আপোনালোকে নিমন্ত্ৰণ জনায় কিন্তু সেইদিনা দুৰ্ভাগ্যজনকভাৱে মোৰ যেটো ঘটনা হ'ল গতিকে মই যাব পৰা অৱস্থাত নাই গতিকে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত যে মই বৰ্তমান গাড়ী চলাব পৰা অৱস্থাটো নাই বা গাড়ীত ইমান সময় বহি যাব পৰা অৱস্থাত নাই বা মই যেনে ধৰণে পাঠ কৰোঁ যিখিনি ঠাইত আপোনালোকৰ পাঠ কৰোঁ তাত মই মানে আসনত বা মাটিত বহি মই পাঠ কৰিব পৰা অৱস্থাটো নাই ভৰিখন যথেষ্ট আঘাত পাইছোঁ মানে গতিকে বেয়া নাপাব মই আজি আসলতে এই ভিডিঅ'টো বহুত দেৰিকৈ প্ৰস্তুত কৰিছোঁ বনোৱাৰ মন নাছিলে গাটো অকণমান দুৰ্বল হৈ আছোঁ আজি মই আপোনালোকক আজি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ বহুত দিনৰ পিছত আসলতে ভাল খবৰবোৰ বহুত দিনৰ পৰা আহি আছে এই যেটো ভাল খবৰটো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আগে আহিছিলে কিন্তু মই আপোনালোকক সেই সময়ৰ পিছতেই জনাম বুলি ভাবিছিলোঁ যদিও সেই পৰিৱেশ নাথাকিল গতিকে জনোৱা নহ'ল আৰু সেই গতিকে মই আজি আপোনালোকক সেই ভাল খবৰটো জনাবলৈ আগবাঢ়িছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব এটা নিমন্ত্ৰণ পাইছিলোঁ মই আমাৰ তেজপুৰৰ ওচৰৰে একেবাৰে প্ৰায় 9 কিলোমিটাৰমান দূৰত ঘৰৰ পৰা তেওঁলোকৰ নিমন্ত্ৰণ আছিলে তেজপুৰৰ আমাৰ ঠাইতে ওচৰতে আৰু একেবাৰে কিন্তু কথাটো এনেকুৱা হ'ল যে তেওঁলোকৰ নিমন্ত্ৰণটো মানে মই যাব পৰা নাছিলোঁ তেওঁলোকে মোক বহুত দিনৰ পৰা নিমন্ত্ৰণ কৰি এটা সময়ত মই মাজতে গুৱাহাটী যাওঁতে তেওঁ মোক ফোন কৰিলে তাৰপিছত মই ক'লোঁ যে হ'ব মই আপোনাৰ ঘৰলৈ যাম যিহেতু ওচৰৰ নিমন্ত্ৰণ আছিলে পিছত যামকে থাকি গৈছিলে তেওঁলোকৰ মূল উদ্দেশ্য আছিলে যে তেখেতৰ বৃদ্ধ মাতৃৰ একেবাৰে অসুস্থ হৈ আছিল আৰু তেওঁৰ কিবা এটা পুলিশ কেছ হৈ আছিল আসলে কোৰ্টত চলি আছে পুলিশ কেছ নহয় এটো এটা কোৰ্টৰ পৰ্যায়ত আছিল যেটোৰ কাৰণে তেওঁ মোক নিমন্ত্ৰণ কৰিছিল কিন্তু মোক প্ৰথমতে জনোৱা নাছিল সেই বিষয়ে মোক কেৱল প্ৰথমতে জনাইছিল যে মাতৃৰ অসুস্থতা বা তেখেতৰ পুত্ৰৰ অস্থিৰতাৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিল গতিকে সেই হিচাপে মই গৈছিল আৰু মই যেহেতু যেতিয়া বজৰং বানখন পাঠ কৰোঁ তাৰ আগে হনুমান চালিচাখন মই পাঠ কৰোঁ তাৰ পিছতে বজৰং বানখন পাঠ কৰাৰ পিছত মই যেতিয়া একেবাৰে শেষত আশীৰ্বাদ হিচাপে দিব পৰা যায় সেইখিনি সময়ত মই আপোনাৰ ঘৰখনত হ'ব পৰা বা আগন্তুক সময়ত হ'বলগীয়া যিকোনো বিপদৰ পৰা যাতে আপোনালোকে উদ্ধাৰ পাব পাৰে তাৰ কাৰণে মই মোৰ ফালৰ পৰা যিখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰি সেইখিনি মই কৰি আহোঁ গতিকে তেওঁলোকৰ ঘৰতো মই তেনে ধৰণে কৰিছিলোঁ যাতে কোনোবা যদি কোৰ্ট কাছাৰী মুকদ্দমা যদি আছে সেইখিনি যাতে মুক্তি লাভ কৰে বা মাটিবাৰীৰ ক্ষেত্ৰতো যদি সমস্যা আছে সেইখিনি দূৰ হওক তেখেতৰ মাতৃৰ অসুস্থতাখিনিতো মোক কৈছিল সেইখিনিতো প্ৰথমতেই কোৱা হয় গতিকে তেনে ধৰণে কৰি আহিছিলোঁ তাৰ পিছত মোটামুটি 15 দিন 20 দিন পাৰ হ'ল তাৰ পিছত তেওঁ কিনা মাজতে মোক ফোন কৰি পেলাই মোক ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ দিনা মোক ফোন কৰি পেলাই মোক ক'লে যে মানে তুমি বুলিয়ে মাতে যে তুমি যে আহিছিলে কথাটো যে বহুত ভাল খবৰ এটা দিওঁ যে প্ৰথম কথা যে মাতৃ মোৰ যিগৰাকী মানে বৃদ্ধ মাতৃ আছিলে তেখেতৰ মানে মোক তেওঁ কোৱা মতে যে মানুহৰ যেতিয়া মৃত্যু হোৱা আগে পৰিয়ালবৰ্গ বা ওচৰ চুবুৰীয়াই যে তেখেতক শেষৰবাৰৰ বাবে চাবলৈ আহে বা জা জলপান বা ভাত এসাঁজ খুৱাবলৈ যে আহে নিজে বনাই কৰি তেনেকুৱা পৰ্যায়ত তেখেতৰ যি মানে যিগৰাকীৰ লগত মাতৃগৰাকী থাকে তেখেতৰ ভাই ককাই বা অন্য যিখিনি বংশ পৰিয়াল তেওঁলোকে যি মানে মাতৃগৰাকীয়ে খাই ভাল পায় তেনেকুৱা ধৰণৰ খাদ্য বনাই আনি খোৱাৰ পৰ্যন্ত পৰ্যায় পাইছিলগে তাৰ পিছত এতিয়া মোক তেওঁ কৈছে যে মই যেতিয়া তেওঁ এজন আসলতে আৰ্মি ৰিটায়াৰ্ড হয় আৰ্মি নে বিএছএফ ৰিটায়াৰ্ড হয় বৰ্তমান তেওঁ এখন খুব ধুনীয়া দোকান এখন খুলি আছে তেওঁ মোক কৈছে যে যেতিয়া মই দোকানলৈ ওলাই যাওঁ তেওঁ মোক চাহ জলপান কৰি মানে মাতৃয়ে চাহ জলপান কৰি খুৱাব পৰা তেওঁ সেইখিনি পৰ্যায়লৈ হৈ গ'ল গতিকে অসুখ অশান্তি সম্পূৰ্ণৰূপে মাতৃৰ দূৰ হৈ গ'ল এতিয়া মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিম যে অসুখ অশান্তি প্ৰত্যেকটো অসুখেই যে আপোনাৰ বজৰং বানখন পাঠ কৰিলে দূৰ হ'ব তেনেকুৱা নহয় কিন্তু কেতিয়াবা কিছুমান আমাৰ
ঘৰখনতে হওক বা আমাৰ শৰীৰতে হওক বা আমাৰ মনত কিছুমান নিগেটিভিটি বেয়া চিন্তাই হওক বা কিছুমান বাহিৰা শক্তিৰ কিছুমান প্ৰভাৱ সোমাই থাকে সেই প্ৰভাৱবিলাক যেতিয়া দূৰ কৰিব লাগে তেতিয়া আমি কেতিয়াবা ঔষধ খায়ো কিন্তু আমি ভাল হ'ব নোৱাৰোঁ বা আমাৰ ভাল নহয় তেতিয়া এনে ধৰণৰ কিছু প্ৰয়োগ কৰাৰ পিছত কিছু শক্তি বজৰং বাণখন হৈছে এক শক্তি এই শক্তিটো প্ৰয়োগ কৰাৰ পিছত তেনে ধৰণৰ বেয়া শক্তি ভূত প্ৰেতৰ পৰা আদি কৰি বেয়া বস্তুৰ ছায়াই হওক বা যিকোনো বেয়া শক্তিখিনি দূৰ হৈ যায় যাৰ ফলত মানুহগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ যায় ইয়াৰ প্ৰমাণ তেওঁ নিজে মোক ফোন কৰি ক'লে তেখেতৰ নাম মৃদুল আছিলে মানুহজনৰ নাম তেখেতৰ মাতৃৰ সম্পূৰ্ণৰূপে সুস্থ হ'ল তাৰপিছত তেওঁ মোক ক'লে যে মই ভাইটি তোমাক এটা কথা কোৱা নাছিলোঁ যে মই এটা কেছত ফচিছিলোঁ এটা বেয়া কেছ আছিলে সেই কেছটোত আচলতে মই জড়িত নাছিলোঁ তেওঁ জড়িত নাছিলে কিন্তু তেওঁ মানে কিবা কাৰণে সেই ঘটনাটো হৈ থকা সময়ত তেওঁ চাবলৈ গৈছিল গতিকে তেখেতৰ নামটোও সাঙুৰি লৈছিলে কেছটো বহুত দীঘলীয়াকৈ তেওঁ চলি আছিলে বহুত দিন হৈ গ'ল তেখেতৰ লগতে আন বহু কেইজনৰ লগতে কেছটো চলি আছিলে গতিকে তেওঁ মোক কোৱা মতে যে এই ছেপ্টেম্বৰ মাহতে তেওঁলোকৰ কেছটো কোৰ্টৰ ফালৰ পৰা সম্পূৰ্ণৰূপে শেষ কৰি দিছে যে কেছটো আৰু নাই ভৱিষ্যতে নুঠে বা তেওঁলোকৰ সম্পূৰ্ণ গোটেইকেইগৰাকী তেওঁতো দুখ কৰা নাই তেওঁ মোক জনোৱা মতে কিন্তু কোনোবা নহয় কোনোবাইতো হয়তো দুখ কৰিছিলে চাগে যাৰ নামটো সেই গোটেই মানে দলটোৰ মাজত আছিলে গতিকে গোটেই কেছটোৱে চৰকাৰে বা কোৰ্টৰ ফালৰ পৰা ডিছমিছ বুলি কয় যে কেছটো আৰু নুঠে বা কেছটো সম্পূৰ্ণৰূপে তেওঁলোকক দোষমুক্ত হিচাপে ঘোষণা কৰিলে বা তেওঁলোকক কোনো ধৰণৰ অপৰাধৰ লগত জড়িত নাই বুলি ঘোষণা কৰিলে গতিকে এনেবোৰ খবৰে মনটো ভাল কৰে মই খবৰটো পিছৰ দিনাই বা সেইদিনাই দিব লগা আছিলে কিন্তু এনেধৰণৰ কিছুমান কথা জুবিন গাৰ্গৰ কথাটোৰ কাৰণে মনটো খুব বেছি আঘাত লাগিল আৰু জুবিন গাৰ্গৰ কথাটো ভাবিয়ে মোৰ দুৰ্ঘটনা হ'ল আজি মই একেবাৰে দুৰ্বল অৱস্থাত আছোঁ মই কথা ক'ব পৰা অৱস্থাত নাই কিন্তু যিহেতু আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ পালে মনটো খুব ভাল লাগে গতিকে ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দিছোঁ কথাখিনি হয়তো লাগি ধৰিছে দুই এটা মই অলপ নিচাত থকা নিচিনা হৈছে মই সঁচা কথা কৈছোঁ মোৰ টেবলেটবোৰ বহুত বেছি খাব লগা হৈছে মানে দিনটোত 6-7টা টেবলেট খাই আছোঁ বহুত হাই পাৱাৰৰ খাই আছোঁ কাৰণ মোৰ কিন্তু এটা মানে জখম হৈছে গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো এইটো ভাল পাইছে আৰু মই নিমন্ত্ৰণবোৰ 5 বা 10 তাৰিখৰ পিছৰ পৰা ল'ম আপোনালোকে বেয়া নাপাব আৰু ভগৱানৰ কৃপাতে মই ইমান এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলোঁ আপোনালোকে আশীৰ্বাদ যিহেতু মোক দি থাকে গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আজি এপাক ষষ্ঠী আশা কৰোঁ এই দুৰ্গা পূজাৰ সময়খিনি আপোনালোকক মা দুৰ্গাই সকলোকে আপোনালোকক কৃপা কৰক আপোনালোকে যেনে ধৰণে পূজা অৰ্চনা কৰিব বিচাৰিছে তেনে ধৰণে কৰক হনুমান চালিচাখন ৰেগুলাৰ পাঠ কৰি থাকক মনত বহুত শক্তি পাব সাহস পাব আৰু কোনো ধৰণৰ আপোনালোকৰ বিপদ আপদ নহয় গতিকে আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে কুশলে থাকিব